মোৰ নাম পিংকালী তামুলী। ৰেঙনি টিভিত প্ৰচাৰিত হৈ থকা আদৰ আচৰৰ ধাৰাবাহিকখনৰ আমি সদস্যসকল আমি মাতাজী দৰ্শন কৰিবলৈ গৈছিলোঁ আৰু মাতাজীৰ পৰা আমি পেহেলগাম গৈছিলোঁ, মিনি ছুইজাৰলেণ্ড। তাতো আমি প্ৰায় 1.5 ঘণ্টামান আছিলোঁ। তেতিয়া আমাৰ কোনো শংকাই নাছিল, কোনো ভয়ে নাছিল। আমি ইমান সুন্দৰকৈ প্ৰাকৃতিক পৰিৱেশ আমি উপভোগ কৰি আহিলোঁ। কিন্তু তাত এটা কথা আমি মন কৰিছিলোঁ, তাতে কোনো লোকেল পুলিচ হওক, আৰ্মি হওক, একোৱে নাছিলে। তথাপিতো আমি তাৰ পৰা আমি ভালে ভালে আহিলোঁ। কিন্তু এটা কথাই কওঁ যে তাত আৰ্মি পুলিচ থকাটো বহুত জৰুৰী আছিল বুলি আমি তেতিয়া ভাবিছিলোঁ। আৰু এতিয়াতো যিটো ঘটনা ঘটি গ'ল, যাৰ লগত এই ঘটনাটো ঘটি গ'ল, তেওঁলোকৰ পৰিস্থিতি কি হৈছিল ভাবিলে এতিয়া বুকু কঁপি উঠে। যা হওক, যিসকল গুচি গ'ল সেইসকলৰ আত্মাই শান্তি পাওক। আৰু মাতাৰ কৃপাত আমি 27জন গৈছিলোঁ, সকলো আমি কুশলে আহি ঘৰ পালোহি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।